প্ৰতিটো চাকৰিৰ খবৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থাকক। অসম চৰকাৰৰ শিক্ষক নিযুক্তি 2021 9,354টা শিক্ষক পদ খালী হৈ আছে। LP আৰু UP সহকাৰী শিক্ষক পদ অনলাইন যোগে আবেদন কৰক। DE Assam LP UP teacher recruitment 2021 apply online for 9,354 LP UP assistant teacher vacancy. Directorate of Elementary Education DE Assam has released an advertisement for 9,354 posts of assistant teacher of lower primary school and upper primary schools for assistant teacher, science teachers, Assamese language teachers and Manipuri language teachers. Under the Directorate of Elementary Education Assam, eligible candidate may apply online through www.dee.assa.gov.in. LP UP teacher recruitment 2021. Name of the posts: assistant teachers, LP UP teachers. LP for lower primary, UP for upper primary. 1 number post assistant teachers LP, 2 number post assistant teachers UP, 3 number post science teacher, 4 number post Assamese language teachers, 5 number post Manipuri language teachers. Number of post 9,354. ইয়াত LPৰ কাৰণে 7,242টা পোষ্ট, UPৰ কাৰণে 2,112টা পোষ্ট। কোৱালিফিকেশ্যন ফৰ DE Assam teacher recruitment 2021. assistant teacherৰ কোৱালিফিকেশ্যন এনেধৰণৰ: senior secondary or its equivalent with at least 50% marks and 2-year diploma in elementary education by whatever name known. LP শিক্ষক পদৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ 10+2 আৰু লগতে 50% মাৰ্ক থাকিব লাগিব। ইয়াৰ লগতে 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED কোর্স করা থাকিব লাগিব। নাইবা সিনিয়র সেকেন্ডারি or its equivalent with at least 45% marks and 2 years diploma in elementary education by whatever name known in accordance with the NCTE recognition norms and procedure resolutions 2020 norms মোতাবেক সিনিয়র সেকেন্ডারি 45% মার্ক লাগিব আৰু 2 বছৰৰ DLED কোর্স 2 বছৰৰ DLED কোর্স থকা হ'ব লাগিব। or নাইবা সিনিয়র সেকেন্ডারি or its equivalent with at least 50% marks and 4-year bachelor of elementary education. হায়াৰ ছেকেণ্ডাৰী নাইবা 4 বছৰীয়া BEd থাকিব লাগিব। Bachelor of Elementary Education BEd. Senior Secondary or its equivalent with at least 50% marks and 2-year diploma in education special education course এটা আছে, এইটো থাকিব লাগিব। 2 বছৰৰ স্পেচিয়েল DLED কোর্স থাকিব লাগিব আৰু সিনিয়ৰ সেকেন্ডাৰীত 50% মাৰ্কস থাকিব লাগিব। এইবাৰ বি নম্বৰ passed in Assam TET for LPS conducted by Elementary Education Department Assam আৰু Elementary Education Department অসমে
কণ্ডাক্ট কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এছিষ্টেণ্ট টিচাৰ UP আপাৰ প্ৰাইমেৰী সহকাৰী শিক্ষক পদৰ কাৰণে গ্ৰেজুৱেট ফ্ৰম দ্য UGC ৰিকগনাইজড ইউনিভাৰ্চিটি, যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট পাছ থাকিব লাগিব। এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ BEd অৰ DEd, 2 বছৰৰ DLEd কোৰ্চ থাকিব লাগিব, নাইবা বেচেলৰ অফ এডুকেশ্যন অৰ্থাৎ BEd কোৰ্চ কৰা হ'ব লাগিব, নাইবা ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন থাকিব লাগিব, অৰ BEd স্পেচিয়েল এডুকেশ্যন থাকিব লাগিব। এণ্ড পাছড ইন আছাম টেট ফৰ APS কণ্ডাক্টেড বাই এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম, আৰু অসম এলিমেণ্টেৰী এডুকেশ্যনে পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ছায়েন্স টিচাৰ UP ছায়েন্স টিচাৰ UPৰ কাৰণে BSc ফ্ৰম দ্য UGC ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ BEd অৰ DEd স্পেচিয়েল এডুকেশ্যন অৰ BEd স্পেচিয়েল এডুকেশ্যন এণ্ড পাছড ইন আছাম টেট ফৰ APS ছায়েন্স এণ্ড মেথমেটিক্স কণ্ডাক্টেড বাই এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম। ছায়েন্স অৰ্থাৎ বিজ্ঞান বিভাগৰ সহকাৰী শিক্ষক পদৰ কাৰণে BSc পাছ হ'ব লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা, আৰু 2 বছৰৰ DLEd কোৰ্চ নাইবা BEd কোৰ্চ নাইবা DEd কোৰ্চ কৰা থাকিব লাগিব, নাইবা কোনো স্পেচিয়েল BEd কোৰ্চ কৰা হ'ব লাগিব। লগতে অসম এলিমেণ্টেৰী এডুকেশ্যনে কণ্ডাক্ট কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এছামিজ লেংগুৱেজ টিচাৰৰ কাৰণে আছাম লেংগুৱেজ টিচাৰ্ছ graduate from the UGC recognized university having Assamese as one of the subjects and 2 year diploma in elementary education or BEd or DEd special education or BEd special education and passed in Assam TET for APS conducted by elementary education department Assam. অসমীয়া বিভাগত অসমীয়া UGC নৰ্মছ থকা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা থাকিলে চলিব, আৰু লগতে 2 বছৰৰ DLEd কোৰ্চ থকা হ'ব লাগিব, নাইবা BEd কোৰ্চ কৰা থাকিব লাগিব, নাইবা DEd কৰা থাকিব লাগিব, নাইবা স্পেচিয়েল এডুকেশ্যনৰ বেচেলৰ অফ এডুকেশ্যন অৰ্থাৎ BEd পাছ কৰা থাকিব লাগিব। ইয়াৰ লগতে অসম চৰকাৰে কণ্ডাক্ট কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। মণিপুৰী লেংগুৱেজ টিচাৰৰ কাৰণে গ্ৰেজুৱেট ফ্ৰম দ্য UGC ৰিকগনাইজড ইউনিভাৰ্চিটি হেভিং মণিপুৰী এজ ওৱান অফ দ্য ছাবজেক্ট এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ BEd অৰ DEd স্পেচিয়েল এডুকেশ্যন অৰ BEd স্পেচিয়েল এডুকেশ্যন এণ্ড পাছড ইন আছাম টেট ফৰ APS কণ্ডাক্টেড বাই এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম। এজ লিমিট A candidate must not be less than 18 years of age and not more than 40 years for unreserved category. Unreserved category যিবোৰ পদ আছে সেইসমূহ পদৰ বয়সৰ নিৰিখ এনেধৰণৰ: 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু 42 years for ex servicemen, অৱসৰপ্ৰাপ্ত চাকৰিয়ালৰ কাৰণে 42 বছৰ হ'লে চলিব, অৰ্থাৎ 2 বছৰ ৰেহাই দিয়া আছে। 43 years ফৰ OBC OBC নাইবা MOBCৰ কাৰণে 3 years ৰেহাই দিয়া আছে, অৰ্থাৎ সিহঁতৰ আপাৰ এজ লিমিট 43 years হ'লেও চলিব। এণ্ড 45 years ফৰ SC ST STH, আৰু শ্বিডিউল কাষ্ট শ্বিডিউল ট্ৰাইবৰ কাৰণে বয়সৰ নিৰিখ 45 years অৰ্থাৎ 5 বছৰ বয়সৰ ৰেহাই দিয়া আছে। এণ্ড 50 years ফৰ পাৰ্চন উইথ ডিজেবিলিটি অৰ্থাৎ PWD ডিজেবিলিটি থকা শিক্ষক পদৰ কাৰণে উচ্চতম বয়সৰ নিৰিখ 50 বছৰ অৰ্থাৎ 10 বছৰ বয়সৰ ৰেহাই দিয়া আছে। আৰু এই বয়স কাউণ্ট কৰা হ'ব এজ অন 1 January 2020 2020
একজনের পৰা এই বয়সৰ নিৰিখ কাউণ্ট কৰা হ'ব এজ পাৰ গভট অফিচ মেমৰেণ্ডাম ভাইট নাম্বাৰ ABP 6 2016/51 এই মেমৰেণ্ডাম মতে বয়সৰ নিৰিখ হ'ব লাগিব আৰু এই ৰেজুলেশ্যনটো লোৱা হৈছিলে 2/9/2020 This relaxation shall be applicable only to those candidates who have attained the necessary educational or other qualifications prior to crossing of their existing upper age limit of 40 years. Pay scale. 1 নম্বৰ এচিষ্টেণ্ট টিচাৰ LPৰ কাৰণে পে বেণ্ড আছিলে এনে ধৰণৰ পে বেণ্ড 2 PB2 টোটাল ৰুপিজ 14,000 পৰা 60,500 টকা প্লাছ গ্ৰেড পে এণ্ড আদাৰ এলাউন্সেছ এজ এডমিজিবল এজ পাৰ দ্য আছাম ছাৰ্ভিচ ৰিভিজন অফ পে এমেণ্ডমেণ্ট ৰুলছ 2019 2019 আইন মতে এচিষ্টেণ্ট টিচাৰৰ কাৰণে দৰমহা 14,000 পৰা 60,500 টকালৈকে দিয়া হ'ব 2 নম্বৰ পোষ্টত এচিষ্টেণ্ট টিচাৰ AP পে বেণ্ড 2 PB2 14,000 পৰা 60,500 টকা প্লাছ গ্ৰেড পে এণ্ড আদাৰ এলাউন্সেছ এজ এডমিজিবল এজ পাৰ দ্য আছাম ছাৰ্ভিচ ৰিভিজন অফ পে এমেণ্ডমেণ্ট ৰুলছ 2019 2019 নিয়ম মোতাবেক এচিষ্টেণ্ট টিচাৰ APৰ দৰমহা দিয়া হ'ব হিন্দী টিচাৰ্ছ AP পে বেণ্ড 2 PB2 ৰুপিজ 14,000 পৰা 60,500 টকা প্লাছ গ্ৰেড পে এণ্ড আদাৰ এলাউন্সেছ এজ এডমিজিবল এজ পাৰ দ্য আছাম ছাৰ্ভিচ ৰিভিজন পে এমেণ্ডমেণ্ট ৰুলছ 2019 হিন্দী টিচাৰৰ কাৰণে সেই একে দৰমহা 14,000 পৰা 60,500 টকা আৰু 2019 ৰিভিজন ৰুল ফ'ল' কৰা হ'ব আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ DEE Assam LP AP teachers number 1 the language 1 of the Assam teacher eligibility test অর্থাৎ ATET Assam TET of the candidate shall match the medium of the school wherein the candidate wishes to apply ইচ্ছুক প্ৰাৰ্থীসকলে অসম টেটত উত্তীৰ্ণ হ'ব লাগিব wherein the candidate wishes to apply আৰু য'ত the candidate must have Assamese as language 1 in the Assam TET আৰু অসম টেটত অসমীয়া হিচাপে ছাবজেক্টত পাছ কৰা থাকিলেহে এই টিচাৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব Likewise, Boro, Garo, Bengali, Manipuri, Hindi, etc. languages schools, the candidate must have Boro, Garo, Bengali, Manipuri, Hindi, HMR, etc. as language 1 in their Assam TET conducted by Elementary Education Department of Assam. নাইবা অন্য যিকোনো ভাষা যদি শিক্ষক পদৰ বাবে আবেদন কৰিব বিচাৰে সেই বিষয়টো অসম টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা থাকিব লাগিব 2 নম্বৰ ক্ৰাইটেৰিয়া হৈছে সেকেন্ড ক্ৰাইটেৰিয়া the candidate will come in force in case of assistant teachers of LP school and assistant teachers science teacher of AP school criteria 3 will not come into force in respect of Assamese language teacher and Manipuri language teachers of AP school number 4 the merit list will be separate for each district and category. Criteria 5 there will be reservation relaxation for economically weaker sections EWS as per Gov notification. Right resolution number ABP 07/2019 for dated 10/4/2019
19 6 নম্বৰ ক্ৰাইটেৰিয়া আছিলে the online application and documents submitted by the candidate will be verified using modern technology with the help of DigiLocker, Government of India, and by scanning barcode or QR code for ensuring genuineness of the uploaded documents as well as by back office verification with the competent board, council authority, but the authority, if desires, may conduct physical documents verification at any point of the time with proper notification. অসম চৰকাৰৰ ডিজিলকাৰ যি ছিষ্টেম আছে সেই ছিষ্টেম মোতাবেক মডাৰ্ণ টেকন'লজিৰ মাধ্যমত ডকুমেণ্টসমূহ বাৰকোড নাইবা দ্য কেণ্ডিডেট মাষ্ট এনচিয়ৰ genuineness of all information documents uploaded against the online application, and she will be solely responsible for the information documents uploaded against her online application. Once uploaded, there will be no scope of correction in respect of the credentials submitted by the candidates. Any discrepancy will lead to cancellation of the candidature. ইয়াত আবেদনকাৰীয়ে নিজৰ ছিগনেচাৰ থকা জেনুইন যিবোৰ পেপাৰ আপলোড কৰিব অনলাইনত সেইখন আৰু কেতিয়াও কাৰেকশ্যন কৰাৰ সুযোগ দিয়া নহ'ব যদি যি ধৰণৰ কাগজ পাতি বা ডকুমেণ্ট সিহঁতে আপলোড কৰিব সেই ইয়াৰ কাৰণে দায়ী থাকিব কেণ্ডিডেট নিজেই যদি কিবা ভুল থাকে তাৰ কাৰণে তাৰ প্ৰাৰ্থিত্ব কেঞ্চেল কৰি দিয়া হ'ব 8 number criteria. The candidature will be cancelled forthwith in any kind of fraudulence, discrepancy regarding any information documents uploaded by the candidate is established by appropriate authority at any point of time. The candidate will also be barred from taking part in any government recruitment process in future, and subsequent legal action will also be initiated against such candidate. যদি কোনো ভুল নাইবা কিবা ফ্ৰডুলেন্স বা ডিসক্রিপেন্সি থাকে ইয়াৰ কাৰণে দায়ী থাকিব বা দায়বদ্ধ থাকিব প্ৰাৰ্থী নিজেই আৰু তাৰ কাৰণে ভাৰতীয় দণ্ডবিধি মতে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব 9 নম্বৰ ক্ৰাইটেৰিয়া আছিলে The regular teachers working in LP school are not allowed to apply in any post. আৰু যিবোৰ নিয়মীয়া হিচাপে লয়াৰ প্ৰাইমেৰী স্কুলত চাকৰি কৰি আছে সিহঁতে দুনাই লয়াৰ প্ৰাইমেৰী স্কুলত সিহঁতে আবেদন কৰিব নোৱাৰিব and regular teachers working in AP school are not allowed to apply in any post of AP school. আৰু যিবোৰে আপাৰ প্ৰাইমেৰী বিদ্যালয়ত চাকৰি কৰি আছে সিহঁতে দুনাই আপাৰ প্ৰাইমেৰী স্কুলত আবেদন কৰিব নোৱাৰিব however only regular LP teachers if otherwise eligible may apply in AP school through proper channel আৰু proper channelত অকল LP স্কুলৰ শিক্ষকবোৰে EP অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুলত আবেদন দাখিল কৰিব পাৰিব নম্বৰ 10 in conformity with the rights of persons with Disabilities Act 2016 and in compliance to the Elementary Education Department, Government of Assam, letter number PMA 160 2018 176 dated 2nd November 2018, it is specified that the reservation for person with disabilities will be as follows. আৰু ডিজেবিলিটিজ এক্ট 2016 মতে আৰু ভাইট ৰেজলিউশ্যন নম্বৰ 160 2018 176 ডেটেড 2nd November 2018 মতে যি বিশেষত্ব কৰা আছে সেই ডিজেবিলিটিজ নিয়মসমূহ মানি চলা হ'ব কেটাগৰী 10A 1% ফৰ ব্লাইণ্ডনেছ এণ্ড ল ভিজন ব্লাইণ্ডনেছ আৰু ল ভিজনৰ কাৰণে 1% সুবিধা দিয়া হ'ব আৰু বি কেটাগৰীৰ কাৰণে কেটাগৰী বিত
1% for the deaf and hard of a hearing আৰু ডিফৰ কাৰণে আৰু হাৰ্ড অফ হিয়াৰিঙৰ কাৰণে 1% সুবিধা দিয়া হ'ব। চি কেটাগৰীত 1% ফৰ লোকোমোটৰ ডিচেবিলিটি ইনক্লুডিং cerebral palsy, leprosy, cured, doers, acid attack, victims and muscular dystrophy এইবোৰৰ কাৰণে 1% সুবিধা দিয়া হ'ব। আৰু 11 নম্বৰ কণ্ডিশ্যন হৈছে এ কেণ্ডিডেট কেন এপ্লাই ইন ওৱান পোষ্ট ইন ওৱান ডিষ্ট্ৰিক্ট। এটা জিলাত প্ৰাৰ্থীয়ে অকল এটা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। নট ফলোয়িং দিছ ক্ৰিটেশ্যন উইল লিড টু কেঞ্চেলেশ্যন অফ কেণ্ডিডেটছাৰ ফৰ উইথ। আৰু ইয়াতকৈ বেছি পদত আবেদন কৰা প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ সম্ভাৱনা থাকিব। কণ্ডিশ্যন নম্বৰ 12 দ্য কেণ্ডিডেট হু হেজ কমপ্লিটেড দ্য 18-month DLED course from the NIOS ODL will be treated at par and equally with the other candidates who have completed the 2-year course from the for LP and graduation with at least 50% mark and Bachelor of Education B.Ed can also apply for the post of regular teacher in LP. অসম টেটত উত্তীৰ্ণ হোৱা LP স্কুলৰ LPS আৰু গ্ৰেজুৱেট উইথ দ্য এটলিষ্ট 50% মাৰ্কছ থকা বেচেলৰ নাইবা B.Ed থকা সকলে আবেদন কৰিব পাৰিব। LP schools but the person so appointed as a regular teacher shall mandatory undergo a 6-month BES course in elementary education recognized by the NCTE within 2 years of such appointment as regular teachers. This is in conformity with the notification number NCTE registered 012/16/2018 dated 28/06/2018 of the NCTE. Condition 14 there shall be reservation for OBC, MOBC, SC, ST আৰু ST, AIS, PWD, women, EWS, ex-servicemen, etc. as per existing government rules. How to apply? কেনেকৈ আবেদন কৰিব এই বিষয়ে ডিটেইলছ জানি ল'ব। The eligible candidates shall apply online in the official website আৰু উপযুক্ত প্ৰাৰ্থীয়ে অনলাইন আবেদন পত্ৰ দাখিল কৰিব লাগিব। অনলাইন আবেদন পত্ৰ দাখিল কৰাৰ ৱেবছাইট হৈছে www.dee.assam.gov.in. No offline application will be accepted in this regard. অফলাইনত কোনো আবেদন পত্ৰ গ্ৰহণ কৰা নহ'ব। The candidates who submitted online application will be able to select district, medium of school and category of the post through the official website of DEE Assam. Directorate of Elementary Education Assamৰ ৱেবছাইটৰ যোগেদি প্ৰাৰ্থীসকলে অনলাইন আবেদন পত্ৰ দাখিল কৰিব পাৰিব আৰু লগতে আবেদন কৰা জিলা আৰু মিডিয়াম অৰ্থাৎ মাধ্যম কি লেংগুৱেজ কোন মাধ্যমত আবেদন কৰিব আৰু কি কেটাগৰী পোষ্টত আবেদন কৰিব ই নিজে সিলেক্ট কৰিব পাৰিব। আৰু এই ৱেবছাইটটো আছিলে আগতেও কৈছোঁ আকৌ কৈ আছোঁ www.dee.assam.gov.in. Using the registration details at a later stage which will be notified in due course of time. Note মনত ৰাখিবলগীয়া Candidates shall be cautious while submitting the online application as once the online application is submitted against a particular roll number of Assam TET examination, they will not be allowed to submit the online application for second time. Assam TET অৱতীৰ্ণ ৰোল নম্বৰ এই ৰোল নম্বৰে এবাৰহে আবেদন কৰিব পাৰিব। এবাৰ আবেদন কৰাৰ পিছত আৰু দ্বিতীয়বাৰ তেওঁ আবেদন কৰিব নোৱাৰিব। After submitting the online application, the candidate will get a unique number against the submitted application and will keep the printout of the unique number
ফৰ অল ফিউচাৰ ৰেফাৰেঞ্চেছ। এবাৰ অনলাইন আবেদন কৰাৰ পিছত তেওঁ এটা ইউনিক নাম্বাৰ পাব আবেদনৰ, এটা আবেদনৰ কাৰণে, আৰু ইয়াক প্ৰিণ্ট আউট বাহিৰ কৰি ল'ব পাৰিব পৰৱৰ্তী যোগাযোগৰ কাৰণে, কিবা পৰৱৰ্তী ৰেফাৰেঞ্চৰ কাৰণে তেওঁ এইটো ব্যৱহাৰ কৰিব পাৰিব। কেনভেচিং ডিৰেক্টলি অৰ ইনডিৰেক্টলি উইল লিড টু কেঞ্চেলেশ্যন অফ কেণ্ডিডেচাৰ। যদি ডিৰেক্টলি পৰোক্ষ বা প্ৰত্যক্ষভাৱে কোনো যোগাযোগৰ ব্যৱস্থা কৰা হয় বা কোনো তোষামোদকাৰীক যদি থাকে, তাৰ আবেদন কেঞ্চেলেশ্যন হোৱাৰ সম্ভাৱনা আছে। দ্য অফিচ উইল নট বি ৰেছপন্সিবল ফৰ এনি লেপছ ইন ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ডিউ টু এনি টেকনিকেল প্ৰব্লেম। অনলাইন আবেদনত কিবা ব্যাঘাত হ'লে ইয়াৰ কাৰণে অফিচ দায়ী নহয়। ইম্পৰ্টেণ্ট ডেটছ অফ ডি টিচাৰ ৰিক্ৰুইটমেণ্ট 2021। স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 27/09/2021। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 31/12/2021। আৰু ইম্পৰ্টেণ্ট লিংকসমূহ তলত দিয়া হৈছে, বা এই লিংকত ক্লিক কৰি আপোনালোকে ডিৰেক্ট ৱেবছাইটত সোমাই আবেদন কৰিব পাৰিব। থেংক ইউ।